Vivo Chevrolet Sail হয় 2013 মডেল। হয় 13 মডেল ফার্স্ট ওনার গাড়ী হয়। পাওয়ার স্টিয়ারিং পাই যাব, ইনবিল্ট মিউজিক সিস্টেম, এসি, পাওয়ার স্টিয়ারিং গোটেইখিনি পাই যাব। সিট কভাৰ চাওক, সিট কভাৰ ইন্টেৰিয়ৰটো দেখাই দিয়ক। পাওয়ার উইন্ডো 4টা আহি যায়, সিট কভাৰ লগোৱা আছে, নিয়ক আৰু ধুনীয়াকে চলক। পেট্ৰল ভেৰিয়েন্টত আছে। গাড়ীৰ দামটো একদম কম দামত ৰাখিছো আমি, 1,65,000 ট্ৰান্সফাৰ কৰাই দিম। ইন্স্যুৰেন্সটো যদি ফেল আছে ইন্স্যুৰেন্সটো বনাই দিম। সেডান কাৰ আপোনালোকে 165 পাই আছে, চাব পাইছে একদম ধুনীয়া হৈছে। যদি কোনোবাই লাগে একদম কম বাজেটৰ এখন ল'ব পাৰিব গুৱাহাটী ষ্টেচনৰ, একদম ধুনীয়া হৈছে। গাড়ী অৰিজিনেল পেট্ৰলি আছে, টায়াৰ চাব পাইছে 80-90% টায়াৰ অৰিজিনেল পাব। আৰু যদি কোনোবাই ল'ম বুলি ভাবে ল'ব পাৰিব। স্ক্ৰীনৰ নাম্বাৰ আছে, যোগাযোগ কৰক। যোগাযোগ কৰিলে কিবা এটা চাই দিয়া হ'ব। নেক্সট কি আছিলে? নেক্সট আহিলে ক্ৰেটা। হয় ক্ৰেটা এখন EX ভেৰিয়েন্টটো হয়। এইখনত পুশ বটন নাহে, সানৰুফ নাহে, এলয় হুইল নাহে। এইখন হৈছে 2022 মডেল হয়। গাড়ী সেকেন্ড ওনার গাড়ী হয়। গাড়ী বিৰাট ধুনীয়া হৈ আছে, হোৱাইট কালাৰত আছে। এইখনৰ আমি আস্কিং ৰাখিছিলো 8,95,000। আহক অন টেবল নেগোসিয়েশন হৈ যাব। মেনুৱেল ট্ৰান্সমিশনত আছে। এখন ফাইনেন্স কৰালে কিমান দিব লাগিব? ফাইনেন্স কৰালে যদি বেংকিং প্ৰফাইল ভাল আছে 50,000 দিলে ওলাই যাব গাড়ীখন। নেক্সট কি আছিলে? নেক্সট আহিলে XUV 300। পেট্ৰল ভেৰিয়েন্টত আছে, W8 খন হয়। এখনত সানৰুফ আহে, এলয় হুইল আহে, কোম্পানী ফিটেড। ডিসপ্লে, বেক কেমেৰা, পুশ বাটন স্টার্ট হয়। গোটেইখিনি আহি যায়। ইন্টেৰিয়ৰটো দেখাই দিয়ক একবাৰ। দেখাই দি আছো ভিডিঅ' কলে কেনেকুৱা পেট্ৰল ভেৰিয়েন্টত আছে। সিট কভাৰ একদম নতুন লগোৱা আছে, নিয়ক আৰু চলাব লাগে, খালি তেল ভৰাই চলাব লাগে। গাড়ী বিৰাট ধুনীয়া কণ্ডিশ্যনত আছে, সিল আছে। টায়াৰ কিনা সব 5টা টায়াৰে ব্ৰেণ্ড নিউ আছে। ব্ৰেণ্ড নিউ লগোৱা আছে। গাড়ী চলিছে 99,000, একদম জেনুইন চলা গাড়ী হয়। জেনুইন চলা গাড়ী হয়। কোনো টেম্পাৰিং। এখন আমি আস্কিং ৰাখিছিলো আপোনাৰ 7,85,000। সৰি 7 লাখ নহয়, 6,85,000। আহক অন টেবল নেগোসিয়েশন হৈ যাব এখনৰ। নেক্সট আহিল এখন Honda MS। Honda MS 2024 একদম লাষ্টৰ গাড়ী, ফাৰ্স্ট ওনাৰ। বাম্পাৰ টু বাম্পাৰ একদম অৰিজিনেল পেইন্টত আছে। টায়াৰৰ গ্ৰিপ দেখা পাইছে, স্প্ৰে টায়াৰ আনটাচ হয়। 4,000 কিলোমিটাৰ চলা গাড়ী হয়। নাম্বাৰ CVT ভেৰিয়েন্টটো হয় এখন। এখন আমি আস্কিং ৰাখিছিলো 6,75,000। আহক যিমান পাৰো কমাই দিম এখনৰো। একদম নেগোচিয়েবল প্ৰাইস। আপোনালোকে ডিলাৰ ভিজিট কৰক, অলপ কমি যাব, কিবা এটা কমি যাব। আৰু নেক্সট আছিলে? নেক্সট আহিলে ভাৰ্না টাৰ্বো হয় এখন। লখিমপুৰ নম্বৰ গাড়ী, ফাৰ্স্ট ওনাৰ গাড়ী হয়। টপ মডেল টাৰ্বো SX অপচনেলখন হয়। সানৰুফ আহি যায়, কোম্পানী ফিটেড এলয় পাই যাব। সিট কভাৰ পুশ বাটন স্টার্ট হয়। একদম টপ ভেৰিয়েন্টটো হয়। 2019 লাষ্টৰ গাড়ী। এখন আমি আস্কিং ৰাখিছিলো 6,95,000। আহক এইখনৰ অন টেবল নেগোসিয়েশন কৰাই দিম। নেক্সট আহিলে অৰবান ক্ৰুজা হয় এখন, টয়োটাৰ। কোনোবাই যদি ব্ৰেজা ল'ব বিচাৰিছে, ব্ৰেজাৰ সলনি এখন ল'ব পাৰে। প্ৰায় সেম গাড়ী হয়, ইঞ্জিন সেম হয়। এইখন টপ ভেৰিয়েন্টটোৱে হয়। এখন কোম্পানী ফিটেড এলয় লাগি আছে। ইন্টেৰিয়ৰটো দেখাই দিয়ক। ডিসপ্লে লোগো আছে, একদম টিপ-টপ কণ্ডিশ্যনৰ গাড়ী, এক পইচা কাম নাই। যদি আপোনালোকে যদি ল'ম বুলি ভাবে এখন ল'ব পাৰিব। এখন আস্কিং কিমান ৰাখিছে? এখন আমি আস্কিং ৰাখিছিলো 7,30,000। নেগোচিয়েবল হ'ব ন? নেগোচিয়েবল হৈ যাব এখন। নেক্সট আছিলে নেক্সট আহিলে বলেৰো। কোনোবাই যদি কম বাজেটত বলেৰো এখন ল'ব বিচাৰি আছে তো এইখন বলেৰো ল'ব পাৰে। 2018 মডেল হয়। SLX খন হয় এখন। গাড়ী হৈছে সেকেন্ড ওনাৰ। গাড়ী বিৰাট ধুনীয়া হৈ আছে। টায়াৰ অলপমান গ্ৰিপ কম হ'ব পাৰে, কিন্তু ইঞ্জিন কণ্ডিশ্যন হওক গোটেইখিনি ভাল হৈ আছে গাড়ীখনৰ। ইন্টেৰিয়ৰটো দেখাই দি আছো আপোনালোকক, কেনেকুৱা কণ্ডিশ্যন। ইন্টেৰিয়ৰ বহুত ভাল হৈ আছে। ইন্টেৰিয়ৰ চাব পাইছে, একদম ধুনীয়া হৈছে গাড়ী, এক পইচা কাম নাই। আৰু লৈ যাওক। আৰু চাব পাইছে টায়াৰ 80% টায়াৰ অৰিজিনেল পাব। পাৱাৰ প্লাস হয় এখন। পাৱাৰ প্লাস ন? পাৱাৰ প্লাস হয়। তো এখন যদি ল'ব বিচাৰে, এখন আমি আস্কিং ৰাখিছিলো 5,35,000। আহক যিমান পাৰো কমাই দিম। নেক্সট আহিলে আকৌ ভেনু এখনো টাৰ্বো এখনে হয়। টাৰ্বো SX অপচনেলখন হয় এখন। সানৰুফ পাই যাব, পুশ বাটন পাই যাব। কোম্পানী ফিটেড এলয় পাই যাব। 2019 মডেল। দেখা দি আছো, টায়াৰ দেখা দি আছো, একদম ধুনীয়া হৈছে গাড়ী। আৰু ইন্টেৰিয়ৰটো কেনেকুৱা সিট কণ্ডিশ্যন। কভাৰ লগাব নালাগে, নিয়ক আৰু চলক। সিট কভাৰ নতুন লগোৱা হৈ আছে। এখন আমি আস্কিং ৰাখিছিলো সেম প্ৰাইস 95 ৰাখিছো। আহক অন টেবল নেগোসিয়েশন কৰাই দিম। নেগোচিয়েবল হ'ব ন? হৈ যাব। নেক্সট আছিলে? নেক্সট আহিলে নেক্সন এখন 2022 হয়। পেট্ৰল ভেৰিয়েন্টত আছে। গাড়ী বিৰাট ধুনীয়া হৈ আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইন্টত আছে। গুৱাহাটী ষ্টেচনৰ টায়াৰ কণ্ডিশ্যন দেখাই দিয়ক। টায়াৰ একদম মোটামুটি 85 গ্ৰিপ আছে। গ্ৰিপ আছে বৰ্তমান। আৰু যদি কোনোবাই নেক্সন বিচাৰি আছে, এখন ল'ব পাৰিব, একদম ধুনীয়া হৈছে। কালাৰৰ কথা ক'লে কালাৰ একদম অৰিজিনেল পেইন্টতে আছে, চাব পাইছে আপোনালোকে, একদম ধুনীয়া হৈছে। গুৱাহাটী ষ্টেচনৰ। গুৱাহাটী ষ্টেচনৰ। আস্কিং কিমান কৈছিলে এখন? এখন আমি আস্কিং ৰাখিছিলো 5,45,000। নেগোচিয়েবল হ'ব। আহক অন টেবল নেগোসিয়েশন কৰাই দিম। নেক্সট এখন
নেক্সট আহিলে ভাৰ্না। হয় ভাৰ্না হৈছে 2018 মডেল। হয় চাওক কোম্পানীৰ ভিতৰত এলয় লাগি আহে। ইণ্টেৰিয়ৰটো দেখাই দিয়ক। বহুতে ভাৰ্না বিচাৰি থাকে। ব্লেক কালাৰত বহুতে বিচাৰি থাকে। হয় এইখন আমি আস্কিং ৰাখিছিলো 6,50,000 নেগোচিয়েবল প্ৰাইচ 6,50,000 অন টেবল যদি কোনোবাই আহে কম হৈ যাব। অন টেবল পাই যাব। বহুতে ভাৰ্না বিচাৰি থাকে ব্লেক কালাৰত। চাওক আছে একদম ব্লেক কালাৰত আছে। তাৰো 70% টায়াৰ অৰিজিনেল পাব। চাওক পাণ্ডু এফালে চাওক আছে একদম ধুনীয়া এনাৰ্জি দিলো। মই লৈ আছো। কোনোবাই ল'ম বুলি ভাবে ল'ব যাব। এইখন আছে Honda Civic হয়। হয় ডিজেল ভেৰিয়েণ্টত আছে, মেনুৱেল ট্ৰান্সমিশ্যন হয়। হয় একদম টপ ভেৰিয়েণ্টটো হয়, ZX খন হয় এখন। হয় এইখনত কোম্পানী ভিতৰত এলয় আহি যায়, ডিসপ্লে আহি যাব, সানৰুফ আহি যাব, গোটেইখিনি আহিব। মেনুৱেল ট্ৰান্সমিশ্যনত আছে, পুশ বাটন ষ্টাৰ্ট হয়। হয় এইখন গাড়ী ডিজেলত খুব কমেই পোৱা যায়। মেনুৱেল এইখন হৈছে 2019 মডেল, 19 একদম লাষ্টৰ গাড়ী হয়। হয় এইখনৰ আমি আস্কিং ৰাখিছিলো 12,35,000 নেগোচিয়েবল হ'ব। নেগোচিয়েবল প্ৰাইচ হয়, আহিলে কম হৈ যাব। নেক্সট কি আছিলে? নেক্সট আহিলে Audi Q5 হয় এইখন। হয় 2013 মডেল। হয় 2013 মডেল হয়। হয় এইখন আমি আস্কিং ৰাখিছিলো 8,50,000 আহিলে 8,50,000 নেগোচিয়েবল হৈ যাব এইখনৰো। হয় বহুতে বিচাৰি থাকে একদম কম বাজেটৰ এখন Audi Q5 খন হয় এখন। Q5 ন? Q5 হয়। বহুতে বিচাৰি থাকে Audi Q5 একদম কম বাজেটত দিয়া হ'ব। যদি কোনোবাই ল'ম বুলি ভাবে 13 মডেল। 13 মডেল বহুতে বিচাৰি থাকে। গুৱাহাটী নাম্বাৰ লাগি আছে। গুৱাহাটী নাম্বাৰ প্লেট আছে আৰু টায়াৰ 70% টায়াৰ অৰিজিনেল আছে। আৰু যদি কোনোবাই লাগে স্ক্ৰিনৰ নাম্বাৰ আছে যোগাযোগ কৰক। আছিলে নেক্সট আহিলে Mercedes GLE 250D খন হয় এখন। হয় এইখন হৈছে 2017 মডেল। হয় ফাৰ্ষ্ট ওনাৰ গাড়ী হয়। হয় গাড়ী বিৰাট ধুনীয়া হৈ আছে। খোলা হৈ আছে, ইণ্টেৰিয়ৰটো দেখাই দিয়ক। ইণ্টেৰিয়ৰ দেখাই দি আছে একদম ধুনীয়া হৈছে গাড়ী। বহুতে ধুনীয়া হৈ আছে গাড়ীখন। সিট কভাৰ সব ব্ৰেণ্ড নিউ লগোৱা আছে। আৰু যদি কোনোবা এখন ল'ম বুলি ভাবে ল'ব পাৰিব। এখনৰ আস্কিং কিমান কৈছে? এখনৰ আমি আস্কিং ৰাখিছিলো 24,50,000 হয় অন টেবল নেগোচিয়েচন হৈ যাব এখনৰ। ওকে আহক ডিলাৰ ভিজিট কৰক, নেগোচিয়েবল হৈ যাব। নেক্সট আহিলে BMW X5 হয় এখন। হয়। ডিজেল ভেৰিয়েণ্টত আছে। হয় এইখন হৈছে 2013 মডেল। মেঘালয় 2013 মডেল, মেঘালয় ৰেজিষ্ট্ৰেশ্যন নাম্বাৰো VIP নাম্বাৰ হয়, 0003 হয়। হয় এইখন আমি আস্কিং ৰাখিছিলো 10,50,000 হয় আহক অন টেবল নেগোচিয়েচন কৰাই দিম। এখনো যিমান পাৰো কমাই দিম। 10,50,000 কিন্তু এখন কেছত ল'ব লাগিব, এখন ফাইনেন্স নহ'ব। কেছত ল'ব লাগিব। যদি কোনোবাই ল'ম বুলি ভাবে এখন কেছত ল'ব লাগিব, ফাইনান্স নহ'ব। যদি কোনোবাই আছে এখন ল'ম বুলি ভাবে এখন ল'ব পাৰিব কেছত ল'ব লাগিব। আৰু নেক্সট আহিলে নিউ লুকছত এখন BMW সেম ভেৰিয়েণ্ট হয়। BMW X5 হয় এখন, নিউ লুকছত আছে এখন। হয় এখন হৈছে 2015 মডেল, 15 একদম লাষ্টৰ গাড়ী। হয় গাড়ী বিৰাট ধুনীয়া হৈ আছে। হয় এইখন আমি আস্কিং ৰাখিছিলো 16,30,000 হয় আহক অন টেবল নেগোচিয়েচন কৰাই দিম এখনৰো। হয় এখনো গুৱাহাটী নাম্বাৰ হয়, প্লেট। এইখন ল'লে ফাইনেন্স হৈ যাব। এখন ফাইনান্স হ'ব। ফাইনেন্স হৈ যাব এখন। এখনৰ আস্কিং কিমান কৈছিলে? এইখন আস্কিং ৰাখিছো আমি 16,30,000 নেগোচিয়েবল প্ৰাইচ হয়। ওকে SX অপচনেল খন হয়। হয় 2020 মডেল হয়। হয় নাম্বাৰ হৈছে লখিমপুৰ নাম্বাৰ 07। হয় টপ ভেৰিয়েণ্টটো হয়। টায়াৰ কণ্ডিশ্যন দেখাই দিয়ক। টায়াৰ বিৰাট ধুনীয়া হৈ আছে। ইণ্টেৰিয়ৰ ডিসপ্লে সব লগোৱা আছে। টপ ভেৰিয়েণ্টটো হয়। এখন পুশ বাটন ষ্টাৰ্ট হয়। হয় ওয়্যাৰলেছ চাৰ্জাৰ পাই যাব, সানৰুফ পাই যাব। হয় এইখন আমি আস্কিং ৰাখিছিলো 7,55,000 হয় আহক অন টেবল নেগোচিয়েচন এইখনৰ কৰাই দিম। ওকে নেক্সট আহিলে ক্ৰেটা হয় এখন। ক্ৰেটা একদম টপ ভেৰিয়েণ্টটো হয়। SX অপচনেল খন হয় এখন। হয় এইখনত আপোনাৰ পেনাৰমিক সানৰুফ পাই যাব, পুশ বাটন পাই যাব। হয় অট'মেটিক ভেৰিয়েণ্টত আছে। হয় ভেন্টিলেটেড চিট আহি যায় এইখনত। হয় ভেন্টিলেটেড চিট পাই যাব। গাড়ী হৈছে 2021 মডেল। হয় এইখন আমি আস্কিং ৰাখিছিলো আপোনাৰ 10,80,000 হয় আহক অন টেবল নেগোচিয়েচন কৰাই দিম এখন। কৰাই দিয়া হ'ব ন? ওকে আহিলে জিপ কেম্পাছ হয় 2017 মডেল, 17 লাষ্টৰ হয়। হয় গাড়ী আছে ৰেড কালাৰত, ডিজেল ভেৰিয়েণ্ট হয়। হয় টায়াৰ চাওক, টায়াৰৰ কণ্ডিশ্যন বিৰাট ধুনীয়া হৈ আছে। এলয় কোম্পানী ফিটেড আহি যায়। কোম্পানী ফিটেড আহি যায়। হয় আৰু এখন আস্কিং এইখন আমি আস্কিং ৰাখিছিলো 9,50,000 নেগোচিয়েবল হৈ যাব। আপোনালোকৰ ডিলাৰ ভিজিট কৰক। নাম্বাৰ আছে স্ক্ৰীনত, নাম্বাৰ আহক, দাদাৰ লগত যোগাযোগ কৰক। দাদা যদি আপোনালোকে লোকেশ্যন যদি খোজে লোকেশ্যনো দিয়া হ'ব। লোকেশ্যন আমাৰ গুগল মেপত চাৰ্চ কৰিলে, গেলেক্সি হয়। অট'মল চাৰ্চ কৰিলে আহি যাব। আহি যাব। নেক্সট আহিলে ক্ৰেটা এখন নাইট এডিশ্যনখন হয়। হয়। 2023 হয়। হয় এইখনতো আপোনাৰ পুশ বটন ষ্টাৰ্ট পাই যাব, পেনাৰমিক সানৰুফ পাই যাব, কোম্পানী হয়। ফিটেড এলয় পাই যাব। হয় 2022 হয় এখন। 22 22 হয়। হয়। এইখন আমি আস্কিং ৰাখিছিলো 11,80,000 হয়
অন টেবল নেগোচিয়েশ্যন হৈ যাব এখনৰো, এখন নেগোচিয়েবল হ'ব না? হৈ যাব হৈ যাব। আহক আপোনালোকে ডিলাৰ ভিজিট কৰক, চাব পাইছে একদম একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ গাড়ী, এক পইচাৰ কাম নাই। কোনোবাই অট'মেটিকত যদি ৱেগনাৰ বিচাৰি আছে, সৰু গাড়ী বিচাৰি আছে, হয়। তো এইখন ল'ব পাৰে। এইখন একদম বেটাৰ হয়। 2018 মডেল গাড়ী, হয় অট'মেটিকত আছে, হয় VXI এখন হয় এইখন। হয়। এইখন আমি আস্কিং ৰাখিছিলো 2,65,000। হয়। আহিলে অন টেবল নেগোচিয়েশ্যন কৰাই দিম, যিমান পাৰে কমাই দিম। VXI এখন হয়, অট'মেটিক হয়। যদি কোনোবাই অট'মেটিক বিচাৰি আছে এখন ল'ব পাৰিব। চাব আছে টায়াৰ চাৰ্জ সব 80% আছে। আৰু নেক্সট আহিলে পলো। পলো এখন আপোনাৰ 2013 মডেল। হয়। যদি পলো বিচাৰি আছে, বহুতে পলো বিচাৰি থাকে। পলো 2013 মডেল হয়। এইখন হয়। আমি আস্কিং ৰাখিছিলো 3,25,000। হয়। আহক অন টেবল নেগোচিয়েশ্যন হৈ যাব। বহুতে বিচাৰি থাকে পলো। তো আহক কন্টেক্ট কৰক, নম্বৰ আহি আছে। নেক্সট আহিলে এখন ভেন্টো, হয়। ভক্সৱাগন ভেন্টো হয়, 2015 মডেল। হয়। এইখনৰ আমি আস্কিং ৰাখিছিলো 4,30,000। হয়। আহক অন টেবল যিমান পাৰো কমাই দিম আমি। নেক্সট আছিলে এইফালে। নেক্সট বহুতে বিচাৰি থাকে হয়। জিপচি। হয়। তো নেক্সট সেইকাৰণে আনিলো আমি জিপচি। হয়। জিপচি 2022 ৰেজিষ্ট্ৰেশ্যন হয়, মেনুফেকচাৰ আছে আপোনাৰ 2016। হয়। ঠিক আছে। হয়। এইখনৰ আমি আস্কিং ৰাখিছিলো 3,85,000। হয়। আহক অন টেবল বহক, যিমান পাৰো কমাই দিম। ওকে। ৱেগনাৰ অট'মেটিকত যদি বিচাৰি আছে, আৰু এখন ৱেগনাৰ আহিছে, এখন হয়। হোৱাইট কালাৰত আছে, এইখন 2017 মডেল। হয়। এইখন যদি লয় আপোনালোকে মোটামুটি 2,55,000ত আমি ট্ৰান্সফাৰ কৰাই দিম। ট্ৰান্সফাৰ কৰাই দিব, ট্ৰান্সফাৰ কৰাই দিম, সব ডকুমেণ্ট ইনক্লুডিং। ওকে। নেক্সট সুইফ্ট আছিলে। নেক্সট আহিলে চুইফ্ট। হয়। চুইফ্ট এখন LDI হয়, ডিজেলত হয় এখন। হয়। ঠিক আছে। 2012 লাষ্টৰ গাড়ী। হয়। মাইলেজো ভাল পাব। কোনোবা যদি কম বাজেটত গাড়ী বিচাৰি আছে, বোলে ভাল মাইলেজ দিয়া গাড়ী এখন বিচাৰি আছে, তো এইখন ল'ব পাৰে। হয়। এইখন আমি আস্কিং ৰাখিছিলো 1,95,000। আহক যিমান পাৰো কমাই দিম। 1,95,000। 1,95,000। এখন বাইকে নাপায় 1,95,000। 4 চকা ল'ব পাৰিব 1,95,000। তাতো নেগোচিয়েবল হ'ব। আপোনালোকৰ আহক যিমান পাৰো কমাই দিম আমি। ওকে। নেক্সট আছিলে। নেক্সট আহিলে ডিজায়াৰ এখন ZXi প্লাছ হয় এখন। হয়। 2015 মডেল। হয়। এইখন আমি আস্কিং ৰাখিছিলো 3,45,000। হয়। আহক যিমান পাৰো কমাই দিম এখনৰো। এখনো কম হৈ যাব। কমাই দিম। নেক্সট আছিলে। নেক্সট আহিলে ইগনিছ ডেল্টা। এইখনো অট'মেটিক ভেৰিয়েণ্ট হয়। দেখাই দিয়ক ইণ্টাৰভিউটো। বহুতে ইংলিছ বিচাৰি থাকে। 2019 মডেল হয় এখন। 2019 মডেল। হয়। ডেল্টাখন হয়। আফটাৰ মাৰ্কেট ডিছপ্লে লগোৱা আছে ছনীৰ। গাড়ী বিৰাট ধুনীয়া হৈছে, চলাব কৰিব বিৰাট ধুনীয়া হৈছে। পাৱাৰ ইণ্ডিয়া পাই যাব। পাই যাব। আৰু এইখন আমি আস্কিং ৰাখিছিলো 4,30,000। আহক যিমান পাৰো এইখনো কমাই দিম। নেগোচিয়েবল হ'ব। স্ক্ৰিনত নাম্বাৰ আছে, ৰিজাৰ্ভ কৰক।